মানস চেণ্টাৰৰ নতুন ভিডিঅ' এটালৈ সকলোকে স্বাগতম জনাইছোঁ। এক্সামৰ আগমুহূৰ্তত মেথছক লৈ এতিয়া মেক্সিমাম কেণ্ডিডেটে টেনশ্যনত আছে। বহুত বেছি কেণ্ডিডেট আছে যিসকলে মেথছ টান পায়, তাৰ কাৰণে তেওঁলোকে ভালকৈ প্ৰিপাৰেশ্যন কৰা নাছিলে আৰু এতিয়া এক্সামৰ এই মুহূৰ্তত তেওঁলোকে মেথছক লৈ টেনশ্যনত পৰিছে বা ছাবজেক্টটোক লৈ ভয় কৰি আছে যে মেথছটো মোৰ কি হ'ব। বহুত কেণ্ডিডেট পাইছোঁ যিসকলে কৈ আছে মোৰ জিকে কমপ্লিট, ৰিজনিং কমপ্লিট হৈছে, ইংলিছো মোৰ প্ৰায় কমপ্লিট হৈছে, কিন্তু মেথছৰ চিলেবাছ মই কভাৰ কৰিব পৰা নাই কাৰণ মই মেথছ ভালকৈ বুজি নাপাওঁ, মেথছ মই টান পাওঁ। মেক্সিমাম কেণ্ডিডেটৰ লগত এইটোৱে কথা। আৰু ছোৱালীখিনিতো বিশেষকৈ তেওঁলোকে মেথছটো টান পায় বুলি মাইণ্ডত এটা মাইণ্ডছেট আছে, গতিকে ছোৱালীখিনিয়েও মেথছক লৈ বহুত বেছি এতিয়া টেনশ্যনত আছে। কিন্তু এতিয়া কথাটো হ'ল এডিআৰিৰ যি এক্সাম, এই এক্সাম আপোনালোকে মেথছটো ইগনোৰ কৰি কেতিয়াও কোৱালিফাই কৰিব নোৱাৰে, ঠিক আছে। কিন্তু আপুনি যদি এই এক্সামৰ বাবে প্ৰস্তুতি ভালকৈ চলাই আছে তেতিয়াহ'লে মেথছটো আপুনি নিশ্চয় অলপ হ'লেও চাইছে। মেথছৰ আপোনালোকে যিসমূহ চিলেবাছ দিয়া হৈছিল সেই চিলেবাছখিনি অলপ হ'লেও আপুনি কভাৰ আপ কৰিছে। হয়, মেক্সিমামে কমপ্লিট কৰিব পৰা নাই, কিন্তু আপোনালোকে বেছিক কনচেপ্টখিনিতো মেথছৰ প্ৰত্যেকটো টপিকৰ পৰা নিশ্চয় চাইছেই। যিখিনিয়ে ভালকৈ প্ৰস্তুতি চলাইছে সকলোৱে প্ৰতিটো টপিকৰ পৰা অলপকৈ হ'লেও মেথছখিনি চাইছে। কিন্তু এই কেণ্ডিডেটখিনি আপোনালোকে ইমান বেছি টেনশ্যন ল'ব নালাগে। কিয় ল'ব নালাগে আপোনালোকক মই সেই কথাখিনি জনাই আছোঁ। মেথছৰ পৰা 15 তাৰিখে হ'বলগীয়া যিটো এক্সাম আছে তাত হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এক্সামটোত 35টা কুৱেশ্যন মেথছৰ পৰা আহিব আৰু ৰিজনিঙৰ পৰা 20টা কুৱেশ্যন আহিব। টোটেল 55 কুৱেশ্যন আপোনালোকৰ মেথছ আৰু ৰিজনিঙৰ পৰাই আহিব। গতিকে মেথছ এণ্ড ৰিজনিং এইখিনি যদি আপোনালোকে ভালকৈ কৰিব পাৰে, 100% দিব পাৰে, তেন্তে আপোনাৰ চিলেকশ্যন হোৱাৰ চান্স বহুত বেছি বাঢ়ি যাব। গ্ৰেজুৱেট লেভেলৰ এক্সামতো সেই একে, আপোনাৰ মেথছৰ পৰা 30টা কুৱেশ্যন আহিব আৰু ৰিজনিঙৰ পৰা 20 কুৱেশ্যন আহিব। তাতো 50টা কুৱেশ্যন আপোনাৰ মেথছ এণ্ড ৰিজনিঙৰ পৰাই আহিব। এতিয়া 15 তাৰিখৰ যিটো এক্সাম তাত 35টা মেথছৰ কুৱেশ্যন থাকিব। এই 35টা মেথছৰ কুৱেশ্যনত যদি যিসকল মেথছত ভাল তেওঁলোকেতো ধুনীয়াকৈ মেথছখিনি কৰিব পাৰিব, মেথছখিনি কৰি ওলাই যাব। তেওঁলোকে মিনিমাম 30টা কৰিবই যিখিনি মেথছত বহুত বেছি ভাল। কিন্তু যিখিনি এভাৰেজ কেণ্ডিডেট আছে যিসকলে মেথছ অকণমান টান পায় তেওঁলোকে মেথছটোক লৈ ষ্ট্ৰাগল কৰিবই, ডেফিনেটলি কৰিব। তেওঁলোকে মিনিমাম কিমানটামান মেথছ কৰিলে তেওঁলোকৰ চিলেকশ্যন হোৱাৰ চান্স থাকিব পাৰে। আপোনালোকে প্ৰিভিয়াছ ইয়াৰৰ যদি আছাম গভৰ্ণমেণ্টৰ ৰিক্ৰুটমেণ্টৰ এক্সামৰ যিসমূহ পেপাৰ আছে সেইখিনি যদি চায় বা লাষ্ট টাইম হৈ যোৱা এডিআৰি এক্সামৰ পেপাৰখিনিও যদি ভালকৈ চায়, তেন্তে তাত দেখিব মেথছৰ যিমানখিনি কুৱেশ্যন আহে সেই কুৱেশ্যনখিনি কিন্তু ছেম লেভেলৰ কুৱেশ্যন নাথাকে। টান বা বহুত টান কুৱেশ্যন তাত নাথাকে। তাত এটা ধুনীয়াকৈ মিলাই পেলাই দিয়া হয়, একদম ইজিৰ পৰা অলপ টাফ লেভেললৈ গোটেইখিনি কুৱেশ্যন মিলাই পেলাই দিয়া হয়। এই যি 35টা মেথছৰ কুৱেশ্যন থাকিব তাতো আপোনাৰ একদম ইজিৰ পৰা টাফ সেইটো এটা মিলাই দিব। গতিকে আপোনালোকে পেপাৰখন যেতিয়া দেখিব গম পাব, এইটো আপোনালোকে মনত ৰাখক, তাত মিনিমাম 20টা কুৱেশ্যন একদম চিম্পল কুৱেশ্যন থাকিব। আপোনালোকৰ যদি মেথছখিনি অকণমান বেছিক কনচেপ্ট প্ৰত্যেকটা টপিকৰ পৰা লৈছে, আপুনি যদি ফৰ্মুলাখিনি ভালকৈ মনত ৰাখিছে, আপোনালোকে এলজেব্ৰাৰে হওক বা আপোনালোকে ৰেচিঅ' প্ৰপৰ্চনে হওক, নাইবা আপোনালোকে ত্ৰিকোণমিতিৰ যিখিনি ইকুৱেশ্যন, যিখিনি সূত্ৰ আছে, ফৰ্মুলা, ইজি ফৰ্মুলা, কিন্তু ত্ৰিকোণমিতিৰ টাফখিনি কথা মই কোৱা নাই, ইজি ফৰ্মুলাখিনিও আপোনালোকে যদি মনত ৰাখিছে, মেনচুৰেশ্যনৰ ভলিউম, এৰিয়া, পেৰিমিটাৰ, তাৰ যদি ফৰ্মুলাখিনি ভালকৈ মনত ৰাখিছে, তেন্তে আপোনালোকে 35টা কুৱেশ্যনৰ ভিতৰত 20টা কুৱেশ্যন এই ফৰ্মুলা আৰু বেছিক কনচেপ্টৰ আধাৰতে ধুনীয়াকৈ ছল্ভ কৰিব পাৰিব। সেইটো আপোনালোকে মনত ৰাখক, কাৰণ 20টা কুৱেশ্যন ইজি থাকিব আৰু সেইকেইটাত আপুনি বহুত বেছি ব্ৰেইন লগাব নালাগে। মিনিমামটো 20টা কুৱেশ্যন ইজি থাকিবই আৰু সেই কুৱেশ্যনখিনি একদমেই বেছিক কনচেপ্ট আপোনাৰ যদি ক্লিয়াৰ আছে ছল্ভ কৰিব পাৰিব। বেছিক ফৰ্মুলাখিনি যদি আপুনি মনত ৰাখিছে, প্ৰেক্টিচ যদি কৰি আছে, ছল্ভ কৰিব পাৰিবই 100%। যিখিনি আপোনাৰ চিম্পল ইণ্টাৰেষ্ট, কম্পাউণ্ড ইণ্টাৰেষ্ট, তাৰ ফৰ্মুলা, ফৰ্মুলা বেছ যিখিনি কুৱেশ্যন আহিব সেইখিনি আপোনালোকে ছল্ভ কৰিব পাৰিব। বেছি হাৰ্ড কুৱেশ্যন তাৰ পৰা নাহে। কিন্তু যি 15টা বাকী থাকি গ'ল সেই 15টা কুৱেশ্যন এভাৰেজৰ পৰা টাফ লেভেলৰ থাকিব আৰু সেই কুৱেশ্যনখিনিত আপোনালোকৰ মেইন কম্পিটিশ্যনটো হ'ব। সেই 15টা কুৱেশ্যনৰো যদি আপুনি মিনিমাম 5টা কুৱেশ্যন এভাৰেজ লেভেলৰ যদি 5টা কুৱেশ্যন কৰি দিয়ে, তেন্তে আপোনাৰ চান্স বহুত বেছি বাঢ়ি যাব, ঠিক আছে। আপোনালোকে মেথছত আউট অফ 35 মিনিমামটো 20টা কৰিবই লাগিব আৰু যদিহে এক্সট্ৰাকৈ 5টা অলপ টাফ বা এভাৰেজ লেভেলৰ কৰি দিয়ে, তেন্তে আপোনাৰ চিলেকশ্যন হোৱাৰ চান্স বহুত বেছিকৈ
বাঢ়ি যাব, সেইটো কথা মনত ৰাখক। কিন্তু এই 20টা কুৱেশ্যন কৰিবলৈ এতিয়া আপুনি কি কৰিব লাগিব, এইকেইদিন যি আপোনাৰ হাতত এতিয়া 15 পৰা 18 যি দিন আছে, তো এই দিনকেইটাত আপোনালোকে এটলিষ্ট ফৰ্মুলাখিনি মনত ৰাখিবলৈ ট্ৰাই কৰক। আপোনালোকে মেনচুৰেশ্যনৰে হওক, এলজেব্ৰাৰে হওক, ৰেচিঅ' প্ৰপৰ্চনৰে হওক, যিখিনি ফৰ্মুলা বেছ কুৱেশ্যন আহে, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন চালেও গম পাব কোনখিনি ফৰ্মুলা বেছ কুৱেশ্যন হয়। বা আপোনালোকে যিখিনি ইউটিউব চেনেল আছে, ইউটিউব চেনেলখিনিতো আপোনালোকে সেইখিনি ডিছকাশ্যন হৈ আছে, সেইখিনি চাব পাৰিব। চ' ফৰ্মুলা বেছ কুৱেশ্যনখিনি বা বেছিক কনচেপ্টৰ কুৱেশ্যনখিনি এইকেইদিন এটলিষ্ট আপোনালোকে 5টা 10টা যি পাৰে প্ৰত্যেকটা টপিকৰ পৰা যদিহে প্ৰেক্টিচ কৰি লয়, যদিহে অলপ মনত ৰাখিবলৈ ট্ৰাই কৰি লয়, তেন্তে এক্সামত সেই কুৱেশ্যনখিনি ইজিলি ছল্ভ কৰিব পাৰিব। তো এতিয়া কথাটো এনেকুৱা হৈ আছে যে বহুতে ভাবি আছে মেথছ মই নোৱাৰোৱেই, মেথছ মই একোৱেই নোৱাৰোঁ, তেনেকুৱাকৈ ভাবি থাকিলে নহ'ব। কাৰণ মেথছ নোৱাৰাকৈ আপুনি এডিআৰই ক্লিয়াৰ কৰিব নোৱাৰে। গতিকে এই যিখিনি সময় আছে, এইখিনি সময়ত এটলিষ্ট মেথছটোৰ কাৰণে অকণমান এফৰ্ট দিয়ক, অকণমান ট্ৰাই কৰক। মই যিখিনি ক'লোঁ এটলিষ্ট ফৰ্মুলাখিনি মনত ৰাখিবলৈ ট্ৰাই কৰক, আৰু ফৰ্মুলাখিনিৰে কেনেকৈ ছল্ভ কৰে সেই বস্তুটো অলপমান শিকিবলৈ ট্ৰাই কৰক। তেতিয়া দেখিব আপুনি এটলিষ্ট 20টা কুৱেশ্যন ছল্ভ কৰিব পাৰিব। মেথছটো বাৰু অলপ টাফেই হয়, কিন্তু এটা কথা মনত ৰাখিব যে ক্লাছ 6ৰ পৰা 10 লেভেলৰ যিখিনি মেথছ, সেই মেথছখিনিয়ে কিন্তু আহিব। আৰু ক্লাছ 6ৰ পৰা 10লৈ আপুনি অলৰেডি প্ৰত্যেকটা ক্লাছতেই মেথছটো পাছ কৰি আহিছে। আপোনাৰ যিখিনি বেছিক কনচেপ্ট সেইখিনি মাইণ্ডত আছে, জাষ্ট আপুনি অলপ পজিটিভ হওক আৰু এইকেইদিন এটলিষ্ট সেই বস্তুখিনি ৰিকল কৰিবলৈ ট্ৰাই কৰক। বুকছৰ পৰাই হওক বা ইউটিউব ভিডিঅ'ৰ চায়েই হওক, আপুনি যিখিনি বস্তু অলৰেডি স্কুলত পঢ়ি আহিছে সেইখিনি ৰিকল কৰিবলৈ ট্ৰাই কৰক, আৰু সেই ফৰ্মুলা, সেই কনচেপ্টেৰে আপোনালোকে এক্সামত যিখিনি কুৱেশ্যন পাব সেইখিনি ছল্ভ কৰিব পাৰিব। তাৰ লগতে বেষ্ট ৱে হৈছে প্ৰিভিয়াছ ইয়াৰৰ যিখিনি কুৱেশ্যন পেপাৰ আছে তাত থকা মেথছখিনি ছল্ভ কৰিবলৈ ট্ৰাই কৰক, আৰু সেই যিখিনি মেথছ আহিছে সেই টপিকৰ এটলিষ্ট 5টাকৈ কুৱেশ্যন আপুনি হয় ইউটিউব চেনেল নাইবা বুকছ য'ৰ পৰাই পচিবল হয় তাৰ পৰাই সেম টপিকৰ ৰিলেটেড যিসমূহ কুৱেশ্যন আছে, তেনেকুৱা ধৰণৰ কুৱেশ্যন MCQ নিজেই ছল্ভ কৰিবলৈ ট্ৰাই কৰক। দেখিব আপুনি এক্সাম হলতো তেনেকুৱা কুৱেশ্যনেই পাব, আৰু তেনেকুৱা কুৱেশ্যনখিনি আপুনি ধুনীয়াকৈ ছল্ভ কৰি উলিয়াব পাৰিব। চ' ভিডিঅ'টোত ইমানখিনিয়ে। মেথছক লৈ আপুনি এতিয়া ভয় নাখাব, অলপ যদি কষ্ট কৰে, অলপ যদি এইকেইদিন সময় দি দিয়ে, এটলিষ্ট 20টা কুৱেশ্যন আপুনি ইজিলি কৰিব পাৰিব। চ' যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব, আৰু আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব।